নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'সমূহ চাই আপোনালোকে এক্সামৰ প্ৰিপাৰেচন কৰি আছে আমাৰ এই ভিডিঅ' সিৰিজটোৰ এইটো হৈছে 4 নম্বৰৰ ভিডিঅ' মই অলৰেডি 3টা ভিডিঅ' আগবঢ়াইছো যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই সেই ভিডিঅ'সমূহ চাই ল'ব কাৰণ আমাৰ এই ভিডিঅ' সিৰিজটোৰ জৰিয়তে আমি ৰিভিজন কৰি আছিলো এছচিআৰটি বুকৰ যি ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈ সোশ্যাল ষ্টাডিজৰ পাঠ্যপুথি আছে তাৰ পৰা আমি এই কোৱেশ্চনসমূহ সংগ্ৰহ কৰিছো আৰু এই সিৰিজটোৰ জৰিয়তে 500 প্লাস সোশ্যাল ষ্টাডিজৰ কোৱেশ্চন ডিসকাস কৰা হ'ব ঠিক আছে 3টা ভিডিঅ' মই অলৰেডি আগবঢ়াইছো আৰু এইটো 4 নম্বৰ ভিডিঅ' হ'ব গতিকে আপোনালোকে গোটেই ভিডিঅ'সমূহ ভালদৰে চাই যাব আৰু মই ADRE 2.0 কাৰণে মক টেষ্ট লৈ আহিছিলো আৰু আপোনালোকে যদি এই মক টেষ্ট সিৰিজটো কিনিব বিচাৰে কেৱল 49 रुपीस পে কৰি এই মক টেষ্ট তিনিখন কিনিব পাৰিব নিউ প্যাটাৰ্নটো আমি ভালদৰে এনালাইসিস কৰি আমি এই মক টেষ্ট কিখন প্ৰস্তুত কৰিছিলো সো আপোনালোকে যদি এই মক টেষ্ট তিনিখন ভালদৰে সলভ কৰে তেনেহলে এক্সামৰ বাবে আপোনালোকৰ সেলফ কনফিডেন্সটো বাঢ়ি যাব সো এতিয়া মক টেষ্টখিনি কিনিবলৈ তলত দিয়া WhatsApp নাম্বাৰটোত মোক যোগাযোগ কৰক সো আহক আজি ভিডিঅ'টোলৈ আগবাঢ়ো আজি ফাৰ্স্ট কোৱেশ্চনটো কি আছে লাষ্ট ভিডিঅ'ত আমি 85 নম্বৰ কোৱেশ্চনলৈকে ডিসকাস কৰিলো সো আজি আমি 86 ৰ পৰা ডিসকাস কৰি যাম সো কোৱেশ্চন নম্বৰ 86 which Ahom prince did the rebels of Assam want to reinstall on the throne in the revolt of 1857 1857 চনত যে বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে কোন আহোম ৰাজকুমাৰক পুনৰায় আহোম সিংহাসনত বহাবলৈ খুজিছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ কণ্ডপেশ্বৰ সিংহ কোৱেশ্চন নম্বৰ 87 Who was the Bengali Mukhtiar who helped Moniram Dewan? কলিকতাত মনিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ অপচন ডি মধু মালিক কলিকতাত মনিৰাম দেৱানক মধু মালিক নামৰ এজন বেংগলী মুক্তিয়াৰে সহায় কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 89 Who was hanged along with Moniram Dewan? মনিৰাম দেৱানক যেতিয়া ফাঁসি দিয়া হৈছিল তেখেতৰ লগত আৰু কাক ফাঁসি দিছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন বি পিয়লি বৰুৱা মনিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাকো ফাঁসি দিয়া হৈছিল কোৱেশ্চন নম্বৰ 90 When was Moniram Dewan hanged? মনিৰাম দেৱানক কিমান চনত ফাঁসি দিয়া হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ অপচন সি 26 ফেব্ৰুৱাৰী 1858 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মনিৰাম দেৱান আৰু মনিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল কোৱেশ্চন নম্বৰ 91 Who tried the case of মনিৰাম দেৱান মনিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ কেপ্টেইন হলৰয়ড Question number 92 In which year British introduced stamp duties in Assam? ব্ৰিটিছে কিমান চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন বি 1858 1858 চনত ব্ৰিটিছে অসমত টিকট কৰৰ প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 93 In which year British introduced income tax, license tax, grazing tax in Assam? ব্ৰিটিছে অসমত কেতিয়া আয়কৰ আমদানি কৰ গ্ৰেজিং কৰ আৰু অনুজ্ঞা কৰ প্ৰৱৰ্তন কৰিছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন সি 1860 1860 চনত ব্ৰিটিছে আয়কৰ আমদানি কৰ গ্ৰেজিং কৰ আৰু অনুজ্ঞা কৰ প্ৰৱৰ্তন কৰিছিল কোৱেশ্চন নম্বৰ 94 When did the Phuloguri Dhaba take place? ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ 1861 1861 চনত ফুলগুৰি ধাবা সংঘটিত হৈছিল কোৱেশ্চন নম্বৰ 95 ফুলগুৰি ভিলেজ was inhabited by which tribe ফুলগুৰিত কোন জনগোষ্ঠীয়ে বাস কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটোৰ আনসাৰ হৈছে অপচন সি টিৱা ফুলগুৰিত টিৱা জনগোষ্ঠীয়ে বাস কৰিছিল কোৱেশ্চন নম্বৰ 96 What were the primary reason of ফুলগুৰি ধাবা ফুলগুৰি ধাৱাৰ মুখ্য কাৰণ কি আছিল এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব এতিয়া এই কোৱেশ্চনটোৰ অপচন কিটা আপোনালোকে ভালদৰে চাওক প্ৰথম অপচনটো কি আছে অপচন এ বেন অন পপি কাল্টিভেশ্যন
আফু খেতিৰ ওপৰত নিষেধাজ্ঞা। অপশ্যন বি কি আছে? টেক্স অন তামোল পাণ, তামোল পাণৰ ওপৰত কৰ লগোৱা হৈছিল। এতিয়া আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ আৰু বি দুইটা। এই দুইটা কাৰণৰ বাবেই ফুলগুৰি ধাবা সংঘটিত হৈছিল। চ' এনচাৰ কি হ'ব? এনচাৰ হ'ব অপশ্যন চি, বথ অফ দেম। ঠিক আছে, আফু খেতিৰ ওপৰত নিষেধাজ্ঞা লগোৱা আৰু তামোল পাণৰ ওপৰত কৰ লগোৱা এই কাৰণতে ফুলগুৰি ধাবা সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 97, when did the peasant revolt of ৰঙিয়া take place? ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, 1893। 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 98, where is লাচিমা located? লাচিমা ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন এ, বাজালী চৰুক্ষেত্ৰী। কুৱেশ্যন নম্বৰ 99, when did the peasant revolt of লাচিমা take place? লাচিমাত যি কৃষক বিদ্ৰোহ হৈছিল কেতিয়া সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? আমাৰ এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, 1894। ফুলগুৰি ধাবা, ঠিক আছে, ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰু এইবাৰ আমি কি পালোঁ? লাচিমা বিদ্ৰোহ। এই তিনিটা আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট, গতিকে চনকেইটা ভালকৈ মনত ৰাখি ল'ব। নেক্সট আহিল, when did the peasant revolt of পথৰুঘাট take place? পথৰুঘাটৰ যি কৃষক বিদ্ৰোহ আছিল কেতিয়া সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট চনটো কিমান হ'ব? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন ডি, 1894। 1894 চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এতিয়া আপোনালোকে কি কি পালে? প্ৰথমটো পাইছিলে ফুলগুৰি ধাবা। ফুলগুৰি ধাবা কেতিয়া হৈছিলে? 1861। ঠিক আছে, নেক্সট পালে ৰঙিয়াৰ কৃষক বিদ্ৰোহ। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে? 1893। ঠিক আছে, নেক্সট লাচিমাৰ কৃষক বিদ্ৰোহ। লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে? 1894। আৰু এই কুৱেশ্যনটোত কি পালে? যে পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে? পথৰুঘাটৰ কৃষক বিদ্ৰোহ আমাৰ হৈছিলে 1894। গতিকে এই গোটেইকেইটা কৃষক বিদ্ৰোহৰ ওপৰত এক্সামত কুৱেশ্যন আহি যাব পাৰে। চ' ভালদৰে চনকেইটা আপোনালোকে মনত ৰাখি থৈ দিব। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সামত ইয়াৰ পৰা কুৱেশ্যন দেখিবলৈ পোৱা চান্স আছে। চ' নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 101, who led the জয়ন্তীয়া revolt in 1861? 1861 চনত যি জয়ন্তীয়া বিদ্ৰোহ হৈছিলে তাৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ অপশ্যন এ, উকিয়াং ননবাহ। কুৱেশ্যন নম্বৰ 102, who led the revolt of the ethnic tribes of North Kachar in 1881? 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, সম্বোধন কছাৰী। আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আগৰ এক্সামবোৰতো আহি গৈছে, যেনে আছাম পুলিচৰ যদি আপোনালোকে SI এক্সাম দিছিল তাতো এনেকুৱা ধৰণৰ কুৱেশ্যন আহি গৈছে। চ' যিহেতু আমাৰ ADREত ছ'চিয়েল ষ্টাডিজৰ পৰা 30ৰ পৰা 35টা কুৱেশ্যন আহিব, চ' মোৰ এই চিৰিজটোৰ গোটেইকেইটা ভিডিঅ' আপোনালোকে ভালকৈ চাব, তেতিয়া আপোনালোকৰ সম্পূৰ্ণ ৰিভিজন হৈ যাব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে এক্সামত দেখিবলৈ পাব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 103, টিকেন্দ্ৰজিৎ ৰিভল্টেড এগেইনষ্ট ব্ৰিটিছ ৰুল ফ্ৰম? টিকেন্দ্ৰজিতে ক'ৰ পৰা ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, মণিপুৰ। টিকেন্দ্ৰজিতে মণিপুৰৰ পৰা ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। কুৱেশ্যন নম্বৰ 104, ইন হুইচ ইয়েৰ JW কুইণ্টন মাৰ্ডাৰ্ড? JW কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, 1891। কুৱেশ্যন নম্বৰ 105, হু ইন্ট্ৰডিউচড ছাবচিডাৰী এলায়েন্স পলিচি? বশ্যতামূলক মিত্ৰতা নীতি কোনে গ্ৰহণ কৰিছিল? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, লৰ্ড ৱেলেছলি। ঠিক আছে, লৰ্ড ৱেলেছলি কি কৰিছিলে? ছাবচিডাৰী এলায়েন্স পলিচি আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 106, হু ইন্ট্ৰডিউচ ডক্ট্ৰিনছ অফ লেপছ পলিচি? স্বত্ব বিলোপ নীতি কোনে আৰম্ভ কৰিছিল? এইটোও খুব ইম্পৰ্টেণ্ট, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? আমাৰ এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিয়ে ডক্ট্ৰিন অফ লেপছ পলিচি আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 107, দ্য ৰিভল্ট অফ 1857
was started from which place? 1857 চনত যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল তাৰ চহৰখনৰ নামটো সুধিছে সো কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ মিৰাট মিৰাটৰ পৰা 1857 চনৰ বিদ্ৰোহৰ আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 108 Revolutionaries of 1857 revolt wanted to place home as the Mughal emperor 1857 চনৰ বিদ্ৰোহৰ বিদ্ৰোহীসকলে কাক মোগল সাম্ৰাজ্যৰ সম্ৰাট পাতিব বিচাৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি বাহাদুৰ শাহ জাফৰ 2 1857 চনৰ বিদ্ৰোহীসকলে বাহাদুৰ শাহ জাফৰ 2ক মোগল সাম্ৰাজ্যৰ সম্ৰাট পাতিব বিচাৰিছিল এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন ভালদৰে নোট কৰি ল'ব কোৱেশ্চন নম্বৰ 109 During the 1857 revolt how many army regiment were posted in Assam 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমত ইংৰাজ সৈন্যৰ কেইটা ৰেজিমেন্ট আছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি অৰ্থাৎ দুটা আছিল ঠিক আছে 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমত ইংৰাজ সৈন্যৰ ৰেজিমেন্ট আছিল দুটা নেক্সট কোৱেশ্চন নম্বৰ 110 When did the Queen's Proclamation introduced মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত প্ৰকাশ পাইছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি 1858 মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ 1858 চনত প্ৰকাশ পাইছিল কোৱেশ্চন নম্বৰ 111 ৰাইজ মেল গ্ৰিউ আণ্ডাৰ দ্য ছুপাৰভাইজন অফ ৰাইজ মেল সমূহ কাৰ তত্ত্বাৱধানত গঢ়ি উঠিছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব যে ৰাইজ মেল সমূহ গাঁওবুঢ়া দলৈ আৰু গুছাই এওঁলোকৰ তত্ত্বাৱধানত গঢ়ি উঠিছিল সো কাৰেক্ট আনসাৰ অপচন বি কোৱেশ্চন নম্বৰ 112 When did British government ban poppy cultivation in ফুলগুৰি ব্ৰিটিছে কেতিয়া ফুলগুৰিত আফু খেতি বন্ধ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন বি 1861 কোৱেশ্চন নম্বৰ 113 ফুলগুৰি ইজ সিটুৱেটেড ইন ফুলগুৰি ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন সি নগাঁও ফুলগুৰি নগাঁও ডিস্ট্ৰিক্টত অৱস্থিত Question number 114 Who was the Deputy Commissioner of Nagaon during Fuloguri Dhaba? Fuloguri Dhabar সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ হাৰ্বাৰ্ট স্কন্স Question number 115 Which British official was killed during Fuloguri Dhaba? Fuloguri Dhabar সময়ত কোন গৰাকী ব্ৰিটিছ বিষয়াক হত্যা কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি লিউটেনেন্ট সিংগাৰক ফুলগুৰি ধাৱাৰ সময়ত হত্যা কৰা হৈছিল কোৱেশ্চন নম্বৰ 116 আসাম ৰায়ট স্টাৰ্টেড ইন অসম ৰায়ট কেতিয়া আৰম্ভ হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ ডিসেম্বৰ 1893 1893 চনৰ ডিসেম্বৰ মাহত অসম ৰায়টৰ আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 117 Who was the Deputy Commissioner of Rongia during the peasant revolt of Rongia? Rongiyar কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়াৰ উপায়ুক্ত কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি মেককেবি আছিল কোন ৰঙিয়াৰ উপায়ুক্ত আৰু সেইখিনি সময়তে ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 118 Who was the Deputy Commissioner of Pothorughat during the peasant revolt? পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত উপায়ুক্ত কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন বি জেডি এণ্ডাৰসন কোৱেশ্চন নম্বৰ 119 According to unofficial record 140 peasants were killed and 150 peasants were injured during the Pothorughat revolt What are the official numbers বেসৰকাৰী হিসাব মতে পথৰুঘাটৰ বিদ্ৰোহত হোৱা গুলিচালনাত 140 গৰাকী কৃষকৰ মৃত্যু আৰু 150 গৰাকী কৃষক আহত হৈছিল কিন্তু সৰকাৰী তথ্য মতে এই সংখ্যা কিমান ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব
আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে যে 15 জনৰ মৃত্যু হৈছিল আৰু 37 জন ইনজিঅৰ্ড অৰ্থাৎ আহত হৈছিল সো কাৰেক্ট এনসাৰ হ'ব অপচন বি যে 15 কিল্ড এণ্ড 37 ইনজিঅৰ্ড নেক্সট কুৱেশ্যন নাম্বাৰ 120 when did the Jayantia kingdom went into the hands of British from Jayantia king Rajendra Singh জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা জয়ন্তীয়া ৰাজ্য ব্ৰিটিছৰ হাতলৈ কিমান চনত গৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপচন এ 1835 1835 চনত জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা জয়ন্তীয়া ৰাজ্য ব্ৰিটিছৰ হাতলৈ গৈছিল সো আজিৰ আমাৰ এই ভিডিঅ'টোত এইকেইটা কুৱেশ্যন ডিসকাস কৰিলো এইকেইটা খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন যদি আপোনালোকে মোৰ বাকি কিটা ভিডিঅ' চোৱা নাই সেই ভিডিঅ'কেইটাও চাই ল'ব ঠিক আছে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো আপোনাৰ লগৰ বা আপোনাৰ পৰিয়ালৰ যদি কোনোবাই এডিআৰই এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছে তেখেতলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব কাৰণ মই এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আগলৈ আগবঢ়াই যাম আজিলৈ ইমানেই ধন্যবাদ